মানুহ কিমান তললৈ নামিব পাৰে বাৰু আপুনি জানেনে? জীৱিত অৱস্থাতো নিজে নিজৰ মৃত্যুৰ বাতৰি প্ৰচাৰ কৰি ভাল পোৱা এগৰাকী মডেল। তেওঁ পেছাগত জীৱনত এগৰাকী মডেল, কিন্তু লগতে কৰি দেখুৱাই দিলে এক অনাকাংক্ষিত আৰু সুন্দৰ অভিনয়। যি অভিনয় হয়তো ভাল ভাল অভিনেতা অভিনেত্ৰীসকলেও নোৱাৰিব কেতিয়াও। হয়, আমি আজি ক'বলৈ ওলোৱা এই সুন্দৰী মডেল তথা বাস্তৱ জীৱনৰ অভিনেত্ৰী এগৰাকীক চিনাকি কৰি দিওঁ আপোনালোকক। দেশৰ সুন্দৰী মডেল ৰূপে খ্যাত ৩২ বছৰীয়া পুনম পাণ্ডে, যিগৰাকীয়ে যোৱাকালি নিজকে মৃত্যু হোৱা বুলি ঘোষণা কৰিছিল, কিন্তু হিন্দী চিনেমাৰ কাহিনীৰ দৰে জীৱিত হৈ উঠিল। অৱশ্যে বিখ্যাত মডেলগৰাকীৰ জ্বৰত কৰ্কট ৰোগ হৈছিল আৰু কিছুদিন ধৰি চিকিৎসা কৰাই আছিল। কিন্তু যোৱাকালি হঠাতে নিজৰ মৃত্যু হ'ল বুলি প্ৰচাৰ চলালে আৰু আজি তেওঁ মৃত্যু হোৱা নাই বুলিও আহিল খবৰ। মৃত্যুৰ খবৰ পাই দেশৰ প্ৰায়বোৰ সংবাদ মাধ্যমতে বাতৰি প্ৰচাৰ হৈছিল যোৱাকালি। কিন্তু এতিয়া কি বুলি বাতৰি সম্প্ৰচাৰ কৰিব আৰু অৱশ্যে পুনম পাণ্ডেৰ মৃত্যুৰ খবৰটো আচলতে সজাগতা সৃষ্টিৰ বাবেহে বুলি উল্লেখ কৰিছে স্বয়ং নিজে। গতিকে এতিয়া মৃত্যু হোৱা মানুহো যি উঠিব পাৰে, তাত ভয় খাবলগীয়া একো নাই। নিউজ ডেস্ক ৰিপৰ্ট, ৰেজবাৰ্তা।